ষ্টুডিঅ'ত মই জাহ্নৱী এডিআৰইৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছোঁ কিয়নো জুন মাহতে অনুষ্ঠিত হ'ব মৌখিক পৰীক্ষা চতুৰ্থ বৰ্গৰ মৌখিক পৰীক্ষা লগতে তৃতীয় বৰ্গৰ স্কিল টেষ্টটো অনুষ্ঠিত হ'ব জুন মাহত আৰু 10 অক্টোবৰত নিযুক্তি লাভ কৰিব উত্তীৰ্ণসকলে আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সন্দৰ্ভত কৰিছে বৃহৎ ঘোষণা লৈছে এই মুহূৰ্তৰ সবিশেষ এডিআৰই লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো যিসকলে এডিআৰই লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছে সেইসকল পৰীক্ষাৰ্থীৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো জুন মাহত অনুষ্ঠিত হ'ব এডিআৰই তৃতীয় বৰ্গৰ মৌখিক পৰীক্ষা জুন মাহত মৌখিক পৰীক্ষা অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ স্কিল টেষ্টটো অনুষ্ঠিত হ'ব জুন মাহত স্কিল টেষ্ট অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ জুন মাহতে আৰু এই পৰীক্ষা সম্পন্ন হোৱাৰ পাছতে হ'ব নিযুক্তি পৰীক্ষা সম্পন্ন হ'ব আৰু ইয়াৰ পাছতে হ'ব সৰ্ববৃহৎ নিযুক্তি 10 অক্টোবৰত ৰাজ্যজুৰি হ'ব এই সৰ্ববৃহৎ নিযুক্তি এডিআৰইৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে গতিকে যিসকলে এডিআৰইৰ পৰীক্ষাত যিসকলে লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছে লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ যিহেতু সকলোৱে অপেক্ষা কৰি আছে যে লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত সকলোৰে অপেক্ষা আছিল মৌখিক পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব বা স্কিল টেষ্ট কেতিয়া অনুষ্ঠিত হ'ব তাক লৈ সকলোৰে অপেক্ষা আছিল আৰু সেই অপেক্ষাৰ অন্ত পেলাই মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে জুন মাহতে অনুষ্ঠিত হ'ব মৌখিক পৰীক্ষা তৃতীয় বৰ্গৰ মৌখিক পৰীক্ষা জুন মাহত অনুষ্ঠিত হ'ব লগতে স্কিল টেষ্টটো দিব লাগিব পৰীক্ষাৰ্থীসকলে আৰু সেই স্কিল টেষ্টটো জুন মাহতে অনুষ্ঠিত কৰা হ'ব যিসকলে এডিআৰই তৃতীয় বৰ্গৰ পৰীক্ষাত লিখিত পৰীক্ষাত যিসকলে উত্তীৰ্ণ হৈছিল সেইসকলে এতিয়া মৌখিক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব সেইসকল পৰীক্ষাৰ্থীয়ে স্কিল টেষ্টত অৱতীৰ্ণ হ'ব লাগিব আৰু জুন মাহতে অনুষ্ঠিত হ'ব এই মৌখিক পৰীক্ষা আৰু স্কিল টেষ্ট গতিকে জুন মাহত পৰীক্ষাৰ্থীসকলে মৌখিক পৰীক্ষা আৰু স্কিল টেষ্টত অৱতীৰ্ণ হ'ব লাগিব আৰু এই পৰীক্ষা সম্পন্ন হোৱাৰ পাছতে ফলাফল ঘোষণা হ'ব আৰু সেই ফলাফল ঘোষণা হোৱাৰ পাছত যিসকলে উত্তীৰ্ণ হ'ব তেওঁলোকে লাভ কৰিব নিযুক্তি 10 অক্টোবৰত হ'ব ৰাজ্যত সৰ্ববৃহৎ নিযুক্তি আৰু এই 10 অক্টোবৰতে এডিআৰই উত্তীৰ্ণ পৰীক্ষাৰ্থীয়ে নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব যিসকলে লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছে লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলে মৌখিক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব স্কিল টেষ্টত অৱতীৰ্ণ হ'ব লাগিব আৰু এডিআৰই তৃতীয় বৰ্গৰ মৌখিক পৰীক্ষা আৰু তৃতীয় বৰ্গৰ স্কিল টেষ্ট অনুষ্ঠিত হ'ব জুন মাহত গতিকে জুন মাহত মৌখিক পৰীক্ষা আৰু স্কিল টেষ্টত অৱতীৰ্ণ হ'ব লাগিব পৰীক্ষাৰ্থীসকল আৰু এই সকল পৰীক্ষাৰ্থী যিসকল উত্তীৰ্ণ হ'ব সেই সকলো পৰীক্ষা সম্পন্ন হোৱাৰ পাছতে ফলাফল ঘোষণা হ'ব ফলাফল ঘোষণা হোৱাৰ পাছত যিসকলে উত্তীৰ্ণ হ'ব তেওঁলোকে লাভ কৰিব নিযুক্তি 10 অক্টোবৰতে হ'ব সৰ্ববৃহৎ নিযুক্তি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে গতিকে যিসকলে অপেক্ষা কৰি আছিল বিশেষকৈ এডিআৰই লিখিত পৰীক্ষাত যিসকলে হেউতীয়াকৈ উত্তীৰ্ণ হৈছে উত্তীৰ্ণ হোৱা সকলে যিহেতু অপেক্ষাত আছিল তৃতীয় বৰ্গৰ যিসকল পৰীক্ষাৰ্থী লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকো যিহেতু অপেক্ষাত আছিল যে কেতিয়াকৈ তেওঁলোকৰ মৌখিক পৰীক্ষা বা স্কিল টেষ্ট তেওঁলোকৰ কেতিয়াকৈ অনুষ্ঠিত হ'ব তাক লৈ যিহেতু সেই অপেক্ষাৰ অন্ত পেলাই মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভ যোগে বৃহৎ ঘোষণা কৰিছে যে তৃতীয় বৰ্গৰ স্কিল টেষ্ট চতুৰ্থ বৰ্গৰ মৌখিক পৰীক্ষা তৃতীয় বৰ্গৰ স্কিল টেষ্ট এই সকলো জুন মাহতে অনুষ্ঠিত কৰা হ'ব আৰু ইয়াৰ লগে লগে এই পৰীক্ষা অনুষ্ঠিত হ'ব পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ্থীৰ মৌখিক পৰীক্ষা জুন মাহত হ'ব তৃতীয় বৰ্গৰ পৰীক্ষাৰ্থীৰ স্কিল টেষ্টটো জুন মাহত অনুষ্ঠিত হ'ব আৰু এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পাছতে এই পৰীক্ষা সম্পন্ন হোৱাৰ পাছতে ফলাফল ঘোষণা হ'ব আৰু ইয়াৰ পাছতে যিসকলে উত্তীৰ্ণ হ'ব তেওঁলোকে লাভ কৰিব নিযুক্তি আৰু 10 অক্টোবৰত ৰাজ্যত হ'ব সৰ্ববৃহৎ নিযুক্তি মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ এডিআৰই পৰীক্ষাৰ প্ৰসংগতে মই উল্লেখ কৰিব খুজিছো যে এডিআৰইৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে এতিয়া এটা অৰেল টেষ্ট হ'ব এই অৰেল টেষ্ট আমি জুন মাহত অনুষ্ঠিত কৰিম লগে লগে এডিআৰইৰ তৃতীয় বৰ্ষৰ পাছ কৰা ছাত্ৰ ছাত্ৰীসকল বা যুৱক যুৱতীসকলৰ বাবে এটা স্কিল টেষ্ট হ'ব সেই স্কিল টেষ্টটো আমি অহা জুন মাহত আমি আৰম্ভ কৰিম আমাৰ লক্ষ্য হৈছে যাতে এডিআৰইৰ নিযুক্তিও আমি 10 অক্টোবৰত দিব পাৰোঁ আৰু নৱেম্বৰ ডিচেম্বৰ জানুৱাৰীৰ ভিতৰত এডিআৰইৰ
নতুন এডভাৰটাইজমেণ্টটো আমি যাতে দিব পাৰোঁ। অৰ্থাৎ আমি আমাৰ যুৱক যুৱতীসকলৰ মাজত আশাৰ বন্তি গছি আমি জ্বলাই ৰাখিব খুজিছোঁ। এডিআৰই পৰীক্ষাৰ প্ৰসংগতে মই উল্লেখ কৰিব খুজিছোঁ যে এডিআৰই চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে এতিয়া এটা অৰেল টেষ্ট হ'ব। এই অৰেল টেষ্ট আমি জুন মাহত অনুষ্ঠিত কৰিম। লগে লগে এডিআৰই তৃতীয় বৰ্ষৰ পাছ কৰা ছাত্ৰ ছাত্ৰীসকল বা যুৱক যুৱতীসকলৰ বাবে এটা স্কিল টেষ্ট হ'ব। সেই স্কিল টেষ্টটো আমি অহা জুন মাহত আমি আৰম্ভ কৰিম। আমাৰ লক্ষ্য হৈছে যাতে এডিআৰইৰ নিযুক্তিও আমি 10 অক্টোবৰত দিব পাৰোঁ আৰু নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰীৰ ভিতৰত এডিআৰইৰ নতুন এডভাৰটাইজমেণ্টটো আমি যাতে দিব পাৰোঁ। অৰ্থাৎ আমি আমাৰ যুৱক যুৱতীসকলৰ মাজত আশাৰ বন্তি গছি আমি জ্বলাই ৰাখিব খুজিছোঁ। এডিআৰই পৰীক্ষাৰ প্ৰসংগতে মই উল্লেখ কৰিব খুজিছোঁ যে এডিআৰই চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে এতিয়া এটা অৰেল টেষ্ট হ'ব। এই অৰেল টেষ্ট আমি জুন মাহত অনুষ্ঠিত কৰিম। লগে লগে এডিআৰই তৃতীয় বৰ্ষৰ পাছ কৰা ছাত্ৰ ছাত্ৰীসকল বা যুৱক যুৱতীসকলৰ বাবে এটা স্কিল টেষ্ট হ'ব। সেই স্কিল টেষ্টটো আমি অহা জুন মাহত আমি আৰম্ভ কৰিম। আমাৰ লক্ষ্য হৈছে যাতে এডিআৰইৰ নিযুক্তিও আমি 10 অক্টোবৰত দিব পাৰোঁ আৰু নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰীৰ ভিতৰত এডিআৰইৰ নতুন এডভাৰটাইজমেণ্টটো আমি যাতে দিব পাৰোঁ। অৰ্থাৎ আমি আমাৰ যুৱক যুৱতীসকলৰ মাজত আশাৰ বন্তি গছি আমি জ্বলাই ৰাখিব খুজিছোঁ। এডিআৰই পৰীক্ষাৰ প্ৰসংগতে মই উল্লেখ কৰিব খুজিছোঁ যে এডিআৰইৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে এতিয়া এটা অৰেল টেষ্ট হ'ব। এই অৰেল টেষ্ট আমি জুন মাহত অনুষ্ঠিত কৰিম। লগে লগে এডিআৰই তৃতীয় বৰ্ষৰ পাছ কৰা ছাত্ৰ ছাত্ৰীসকল বা যুৱক যুৱতীসকলৰ বাবে এটা স্কিল টেষ্ট হ'ব। সেই স্কিল টেষ্টটো আমি অহা জুন মাহত আমি আৰম্ভ কৰিম। আমাৰ লক্ষ্য হৈছে যাতে এডিআৰইৰ নিযুক্তিও আমি 10 অক্টোবৰত দিব পাৰোঁ আৰু নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰীৰ ভিতৰত এডিআৰইৰ নতুন এডভাৰটাইজমেণ্টটো আমি যাতে দিব পাৰোঁ। অৰ্থাৎ আমি আমাৰ যুৱক যুৱতীসকলৰ মাজত আশাৰ বন্তি গছি আমি জ্বলাই ৰাখিব খুজিছোঁ। এডিআৰই পৰীক্ষাৰ প্ৰসংগতে মই উল্লেখ কৰিব খুজিছোঁ যে এডিআৰইৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে এতিয়া এটা অৰেল টেষ্ট হ'ব। এই অৰেল টেষ্ট আমি জুন মাহত অনুষ্ঠিত কৰিম। লগে লগে এডিআৰই তৃতীয় বৰ্ষৰ পাছ কৰা ছাত্ৰ ছাত্ৰীসকল বা যুৱক যুৱতীসকলৰ বাবে এটা স্কিল টেষ্ট হ'ব। সেই স্কিল টেষ্টটো আমি অহা জুন মাহত আমি আৰম্ভ কৰিম। আমাৰ লক্ষ্য হৈছে যাতে এডিআৰইৰ নিযুক্তিও আমি 10 অক্টোবৰত দিব পাৰোঁ আৰু নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰীৰ ভিতৰত এডিআৰইৰ নতুন এডভাৰটাইজমেণ্টটো আমি যাতে দিব পাৰোঁ। অৰ্থাৎ আমি আমাৰ যুৱক যুৱতীসকলৰ মাজত আশাৰ বন্তি গছি আমি জ্বলাই ৰাখিব খুজিছোঁ। এডিআৰই পৰীক্ষাৰ প্ৰসংগতে মই উল্লেখ কৰিব খুজিছোঁ যে এডিআৰইৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে এতিয়া এটা অৰেল টেষ্ট হ'ব। এই অৰেল টেষ্ট আমি জুন মাহত অনুষ্ঠিত কৰিম। লগে লগে এডিআৰই তৃতীয় বৰ্ষৰ পাছ কৰা ছাত্ৰ ছাত্ৰীসকল বা যুৱক যুৱতীসকলৰ বাবে এটা স্কিল টেষ্ট হ'ব। সেই স্কিল টেষ্টটো আমি অহা জুন মাহত